এইখিনি চাকি জ্বলাই দিছো এজনে চাকিটা জ্বলাই এইকেইটা জ্বলা নাই আজি আমি ৰাজহুৱাভাৱে নদলবৰী সমূহ ৰাইজ আৰু যুৱকবৃন্দই আমাৰ যদিও ইচ্ছা নাছিল তথাপিও গভীৰ অশ্ৰুসিক্ত নয়নেৰে আমি তেখেতক বিদায় দিছোঁ আৰু এইখিনিতে আমি এটা কথাই ক'ব লাগিব জুবিন দাক যিহেতু অলপ ৰেষ্টৰ প্ৰয়োজন হৈছিলে তেখেতে বিৰাম ল'ব লাগিছিলে তেনেস্থলত তেখেতে যোৱাৰ কোনো ইচ্ছা নাছিল তথাপিও এছাম ধুৰন্ধৰে বিশেষকৈ আমি জানিব পৰা মতে ফেষ্টিভেলৰ যি দালাল শ্যামকানু মহন্ত ডাঙৰীয়া তেখেতক জোৰ জবৰদস্তি কৰি ছিংগাপুৰলৈ লৈ গৈছে তেখেতৰ যোৱাৰ কোনো ইচ্ছা নাছিল এটো অকল আমাৰ ইয়াৰ নদলবৰীৰ পৰাই নহয় সমগ্ৰ অসমবাসী আজি ইয়াৰ বিচাৰিছে গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু শ্যামকানু মহন্ত এটা ফেষ্টিভেলৰ দালাল এই বছৰে নহয় প্ৰতি বছৰে তেখেতে জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি জোৰ জুলুম কৰি তেখেতৰ যোৱা কোনো ইচ্ছা নাছিলে তেখেতে ইতিমধ্যে সকলোৱে জানে তেখেতে সিজাৰত ইতিমধ্যে আক্ৰান্ত অকণমান কিবা এটা হ'লে তেখেতে অট'মেটিক দাঁত মুখ কোচ খায় যিটো অৱস্থা হয় এনে পৰিস্থিতিত তেখেতক আচলতে ইমান দূৰলৈ স্বাস্থ্যজনিত কাৰণ ইফালে তেখেতৰ চলি আছে এনেস্থলত তেখেতক তালৈ নিব নালাগিছিল আমিয়ে নহয় এটো এটা উচিত তদন্ত লাগে সমূহ অসমবাসীয়ে বিচাৰিছে শ্যামকানু মহন্ত ডাঙৰীয়াৰ ওপৰত এটি বিশেষ তদন্ত হওক আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাম এই ক্ষেত্ৰত তেখেতে যাতে এই বিষয়ৰ ওপৰত উচিত এটা তদন্ত কৰে এইখিনি আমি শ্যামকানু মহন্ত যিয়ে উল্টা পুল্টা কৰি তাক লৈ গৈছে তেখেতক দাদাক লৈ গৈছে দাদাই আমাৰ হিয়া মুঠো যদি ন্যায় লাগে আমাক উচিত তদন্ত মানে ন্যায় লাগে আমাক দাদাৰ কাৰণে মই কালিৰ পৰা ভাত খোৱা নাই সত্য কথা এতিয়ালৈকে বৰ্তমান ভাত খোৱা নাই মই দাদা এইটো আজি আমি নদলবৰী যুৱ সংঘৰ সৌজন্যত দাদাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী সমাপন কৰিলোঁ সঁচাকৈ আজি বহুত দুখ লাগিছে আমাৰ দাদাৰ কেৱল শৰীৰহে আমাৰ পৰা বিদায় ল'ল মন কৃষ্টি সংস্কৃতি কৰ্ম সকলো আমাক দি থৈ গৈছে এতিয়া আমাৰ নৱপ্ৰজন্ম এটাই কৰ্তব্য দায়িত্ব আমি তেখেতৰ কৰ্মৰাজি তেখেতৰ শিল্প সৃষ্টিসমূহ আমি উজ্জীৱিত কৰি ৰাখিব লাগিব যাতে কোনো ধৰণৰ বিকৃতৰ নহয় তেখেতৰ সৃষ্টিসমূহ প্ৰকৃতিগতভাৱে যি ধৰণে তেখেতে সৃষ্টি কৰিছে আমি সেই সৃষ্টিৰ প্ৰয়াস কৰিব লাগিব তেখেতৰ যি কৰ্ম সেই কৰ্ম সাৰ্থক হ'ব বুলি মই আশা কৰিছোঁ